চেখাপতি আৰু লগতে তামোলো আমি চিনাকি কৰাই দিবলৈ আগবাঢ়িছো পৰিণীতা শৰ্মা আৰু পৰিণীতা শৰ্মাক এখনি আমি ফুলাম গামোচাৰে তেখেতক আদৰি জনাম আৰু क्या बात है What's up? এতিয়া প্ৰায় 2টামান বজাত খাবলৈ লৈছোঁ চিকেন বিৰিয়ানী। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি ব্লগটো ভাত খোৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু সেইটো বা চাহ খাই আছে কাৰণ মই ভাত গাৰো বুলি কৈছে, মানে ভতুৱা। চ' আজি আছে এটা প্ৰগ্ৰাম য'ত বা আৰু মই জাজত থাকিম। তো সেয়ে ভাবিছোঁ যে এটা লং ব্লগো বনাওঁ। বেছিকৈ একো দেখুৱাব নোৱাৰিম, কিন্তু যিখিনি বাৰু মই ভাবিছোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। কি কি কৰিলোঁ, কেনেকুৱা কি পাৰফৰ্মেঞ্চ দেখিলোঁ, সেইবোৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই মোৰ ভাতকেইটা খাই লওঁ আগতে। বা কি পাবা 2025ৰ বাৰ আমাৰ প্ৰথম জাজমেণ্ট। মোৰতো যেনিবা মই বহুত আগতে কৰিছিলোঁ, এতিয়া আৰু বাদ দিছিলোঁ মাজতে। এতিয়া আৰু ষ্টাৰ্ট কৰিছোঁ নতুনকৈ 2025ৰ। চ' সেয়াই আৰু ৰাতি যিহেতু আহোঁতে 1-2টা বাজিব পাৰে, সেয়ে ভাতকেইটা খাই লৈছোঁ। যিহেতু মোৰ প্ৰব্লেম আছে, ভাতটো খাই ধুনীয়াকৈ ৰেডি হৈ ওলাই দিম। ৰেডিটো হৈছে, কোটটো পিন্ধিলে হৈ গ'ল। আৰু মা সিপিনৰ পৰা চাই আছে মোক। অঁ, আৰু এটা কথা, ফাৰ্ষ্ট টাইম আমি দুয়ো ভনী একেলগে জাজ কৰিম। অ' বা ইফালে আছোন 2 মিনিট, চুলি গৈছে মোৰ কথা কোৱাতে কোৱাতে। শুনা উঠো চুলি চুলি সেইটোত। অঁ, তো ফাৰ্ষ্ট টাইম বাৰু মই ধুনীয়াকৈ জাজ কৰিম একেলগে বহি। নাজানো কেনেকুৱা কি হয়। চ' হোপ ফৰ দি বেষ্ট। তো আমি এতিয়া ধুনীয়াকৈ ওলাই মেলি দিলোঁ। এতিয়া থাপা দাদা আহি আছে এজ ইউজুৱেল। আমাৰ যিহেতু গাড়ী নাই, চ' থাপা দাদা মেইন। চ' ব'লক। মাৰ হাতখনৰ প্লাষ্টাৰ এতিয়া গোটেই বা কাম কৰি, বা মই অলপমান কৰিছোঁ, যিহেতু মই নকৰা বুলি নকওঁ, অলপমান কৰিছোঁ ন। মাৰ হাতখনৰ অৱস্থা চাওক, একেবাৰে অৱস্থা নাইকিয়া। ভালকৈ থাকিবি। আহিছোঁ, ব'লক। এতিয়া ৰাস্তাটো পালোঁ, মেইন ৰোডটো, আৰু বা আহি পিনে মোৰ বাবে চকলেট কিনিব গৈছে, যিহেতু বহুত টাইম বহি থাকিব লাগিব তাত। কি যিকোনো সৰু ডাঙৰ যি লোৱা। তো এতিয়া ধুনীয়াকৈ আমি গৈ আছোঁ এতিয়া। আৰু কৈ দিছোঁ আজিৰ লোকেশ্যনটো হৈছে পাহাৰতলি হৰি মন্দিৰ। আমি ফাইনেলি লোকেশ্যনত আহি পালোঁ, আৰু এয়া চাহ খাবলৈ দিছে আমাক ধুনীয়াকৈ, পকৰী চাহ। আমাৰ বাৰ অলৱেজ ফেভৰেট। জাজমেণ্টত আহিলে এইটোৱে ভাল, চেখাপতি আৰু লগতে তামোলো। এতিয়া চাগে মই বেছিকৈ একো কথা পাতিব নোৱাৰিম, আপোনালোকক অকণমানকৈ দেখুৱাই থাকিম, যিহেতু কোনো এনেকুৱা মানে বেয়া দেখিব ন বস্তু এটা, কিবা এটা চাই আছোঁ। যদি মই ভিডিঅ'টো কৰিবলৈ লওঁ মোবাইলটো উলিয়াই, দেখাটো বেয়া দেখিব, সেইকাৰণে অলপ অলপকৈ আপোনালোকক যিখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিম। তো এতিয়া চাহকাপে খাই লৈছোঁ, ভাতটোতো মাৰি আহিছোঁ অলৰেডি। এতিয়া চাহকাপ খাওঁ আৰু ইমান টেষ্টি, বহুত চাহটো বহুত টেষ্টি হৈছে। পকৰীটো মই নাখাওঁ যেনিবা। খা খা ভাত খা খা। পৰিণত কৰিব পৰিণীতা শৰ্মা, মেঘালী আৰু কাজল শৰ্মা আৰু সুজাতা চৰকাৰ প্ৰতিযোগিতাৰ বিচাৰকৰ আসন অলংকৃত কৰিব। আমি চিনাকি কৰাই দিবলৈ আগবাঢ়িছোঁ পৰিণীতা শৰ্মা আৰু পৰিণীতা শৰ্মাক এখনি আমি ফুলাম গামোচাৰে তেখেতক আদৰি জনাম আৰু তেখেতক সম্বৰ্ধনা জনাব এইখন পূজা সমিতিৰ সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত প্ৰাণজিৎ বৰ্মন। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এইবাৰ আমি চিনাকি কৰি দিবলৈ আগবাঢ়িছোঁ মেঘালী ৰাংৰাং। আৰু মেঘালী ৰাংৰাক আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম, আৰু তেখেতক সম্বৰ্ধনা জনাব সাংস্কৃতিক সম্পাদক মাননীয় শ্ৰীযুত নয়নজ্যোতি ৰায়। আৰু নয়নজ্যোতি ৰায়ক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। এয়া নয়নজ্যোতি ৰায়। এইবাৰ আমি সম্বৰ্ধনা জনাবলৈ আগবঢ়াইছোঁ কাজল শৰ্মা, আৰু তেখেতক এখনি ফুলাম গামোচাৰে আমি আমাৰ এইখন নৃত্য প্ৰতিযোগিতাৰ বিচাৰকত আমি তেখেতক স্বাগতম জনাম, আৰু তেখেতক সম্বৰ্ধনা জনাব
ৰাহুল হুটুৰ দৰে এইখন পূজা সমিতিৰ অন্যতম সদস্য শ্ৰদ্ধা ৰাইজ আমি আমাৰ এংকৰ ধনবীৰ সূত্ৰধৰক তেওঁকো আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম আৰু তেওঁক সম্বৰ্ধনা জনাব আমাৰ পূজা কমিটিৰ ধনভৰালী মিলন দাস ডাঙৰীয়াই আপোনালোকক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু লগে লগে আজি আমাৰ এইখন অসুবিধা আৰু এতিয়া আমি জাজমেণ্ট অলপ চলপকৈ কমপ্লিট কৰিলোঁ কিন্তু গোটেইখিনি হোৱা নাই এতিয়া অলপমান স্থগিত ৰাখিছে কম্পিটিশ্যনটো যিহেতু অকণমান প্ৰব্লেম হৈছে কমিটিৰ মানুহ সেয়েহে অকণমান আমিও ৰেষ্ট ল'বলৈ সুযোগ পাইছোঁ চ' এতিয়া অকণমান বহি দিওঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো মই আপোনালোকক দেখুৱাই থাকিম যিখিনি পাৰোঁ ভাল লগাবোৰে ভাল পোৱা চাগে মইতো বুজিবলৈহে লাগে সময় এদিন তুমি অচিনাকি আছিলা তোমার কথা ভাবিলেই জানা পোনপ্ৰথমে মই এটা কথা ক'বলৈ খুজিছোঁ মই ক্ষমা খুজিছোঁ যিহেতু মই এতিয়া হিন্দী গানত ডান্স কৰিম মেখেলা চাদৰ পিন্ধি আছোঁ যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় তেতিয়া মোক ক্ষমা কৰি দিব ধন্যবাদ ক্ষমা দে চ' ফাইনেলি আমি প্ৰগ্ৰাম শেষ কৰি এতিয়া ঘৰ আহি পালোহি আৰু লগতে এতিয়া বাজি আছে 1:30 নে 2টাই বাজি আছে চাগে গম নাপাওঁ ভালদৰে আৰু লগতে খোৱাও কিছুমান বস্তু দিছিলে বিৰিয়ানী টাইপৰ বস্তু কিন্তু তাতে আমি নাখালোঁ যিহেতু আমাৰ তাতে ভোক লাগি থকা নাছিল যিহেতু আমাৰ ভোক লগা নাছিল সেয়েহে ভাবিছোঁ যে ঘৰতে লৈ যাওঁ লগতে মাহঁতৰ লগত একেলগে মিলিজুলি খাওঁ আৰু প্ৰগ্ৰামটো মানে বহুতে বেছি ধুনীয়া হ'ল আৰু পাৰফৰ্মেঞ্চবোৰ একেবাৰে ধুনীয়া আছিলে একেবাৰে জোৰদাৰ আছিলে আমাৰ অকণমান মাৰ্কিং কৰিবলৈও দিগদাৰ হৈছিলে বহুত টাই হৈ আছিলে বস্তুটো কিন্তু ভালে কুশলে ওলালোঁ ৰিজাল্টটো বাৰু কিন্তু আজি সিহঁতে ঘোষণা নকৰিলে কমিটিৰ মানুহে কৈছে যে অহাকালি আমি ঘোষণা কৰিম নামসমূহ যোনে যোনে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পাইছে যিহেতু ফাৰ্ষ্ট ক শাখা আৰু খ শাখা দুটা আছিল মানে জুনিয়ৰ ছিনিয়ৰ আছিল জুনিয়ৰ বেলেগ ছিনিয়ৰ বেলেগ টোটেল 6টা প্ৰাইজ আছিলে তিনিটাকৈ চ' তেনেকৈ সিহঁতে ঘোষণা কৰিব অহাকালি আমি তেনেকৈ চাইন কৰি যিখিনি ৰিজাল্ট ওলাইছে সিহঁতক আমি হেণ্ড অভাৰ কৰি গুচি আহিলোঁ আৰু লগতে খোৱা বস্তুও লৈ আহিলোঁ কিছুমান এতিয়া খাম ধুনীয়াকৈ আৰু মই ভাবিছোঁ যে ভিডিঅ'টো মই ইয়াতে এণ্ড কৰোঁ আৰু বহুত যিহেতু ৰাতিও হৈ গৈছে ক'বলৈ আৰু একো কথা নাই তাৰ লগতে বহুত ভাগৰ লাগিছে চ' ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লেতো জানেই কি কৰিব লাগে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল আৰু নতুন নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ সৈতে টিল দেন বাই এইটো কি পাপাই ইমান ধুনীয়াকৈ গামোচা দুখন সজাই থৈছে দেখিছেনে এই জেকেটটো যে মই ছিকিমৰ পৰা আনিছিলোঁ তাৰ ওপৰত থৈ দিছে সজাই পৰাই মাক পিন্ধালোঁ বাৰু পাপাকো বাই পিন্ধাইছে সেইখিনিয়ে আৰু এতিয়া ধুনীয়াকৈ শুওঁ আমি পাপাহঁতেও ভাত খাল চ' ইয়া ধুনীয়াকৈ আমি এতিয়া শুবলৈ যাওঁ এইটো নাইটিটো কি কৰি আছে বাৰু মোৰ গাত বাই এতিয়া প্ৰায় 2টামান বজাত খাবলৈ লৈছোঁ চিকেন বিৰিয়ানী প্লাছ ইয়াতে লৈছোঁ কণী মানে মইতো লোৱা নাই আমাক দিছে কিন্তু আমি ঘৰত লৈ আহিছোঁ 2টা চিকেনৰ পিচ আৰু বিৰিয়ানী আৰু বা পুৰা খোৱাত ব্যস্ত মইতো দেখাব নোৱাৰোঁ কাৰণ বেকগ্ৰাউণ্ডটো ভাৰ মেজাৰ বেকগ্ৰাউণ্ড সেই চব খাই আছে চকু টকু কলা পৰি কি খাই আছা বা তুমি যি অ'কে ত' লেটছ ইট